ছাত্ৰ-ছাত্ৰীসকল আজি পঞ্চম শ্ৰেণীৰ গণিতৰ কিছুমান প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো চাওঁ আমি তলৰ কোনটো এটা অযুগ্ম সংখ্যা। আমাৰ ইয়াত কৈছে অযুগ্ম সংখ্যা। আমাক অপচন দিয়া আছে ৯৭০৬, ৪৮০০, ৭৮৯৯, ৫৬৭২। আমি জানো যে অযুগ্ম সংখ্যা হ'বলৈ হ'লে কোনো এটা সংখ্যাৰ এককৰ ঘৰত ১, ৩, ৫, ৭ আৰু ৯ থাকিব লাগিব। আমি যদি এই সংখ্যাটো চাওঁ ইয়াৰ একৰ ঘৰত আছে ৬। ৬টো এটা যুগ্ম সংখ্যা, গতিকে এই গোটেই সংখ্যাটো এটা যুগ্ম সংখ্যা হ'ব। এইটো অযুগ্ম সংখ্যা নহয়। আমি যদি এইটো চাওঁ ৪৮০০, ইয়াৰ একৰ ঘৰত আছে ০, গতিকে ০ থাকিলে এইটো সংখ্যা হ'ব যুগ্ম সংখ্যা, এইটো অযুগ্ম সংখ্যা নহয়। আমি যদি এইটো চাওঁ ৫৬৭২, ইয়াৰ একৰ ঘৰত আছে ২, যদি ২টো এটা যুগ্ম সংখ্যা গতিকে এই সংখ্যাটো আমাৰ যুগ্ম সংখ্যা হ'ব, অযুগ্ম সংখ্যা নহয়। ৭৮৯৯, এই সংখ্যাটো আমি একৰ ঘৰত আছে ৯, ৯টো হ'ল এটা অযুগ্ম সংখ্যা। যদি একৰ ঘৰৰ অংকটো যদি অযুগ্ম সংখ্যা হয় তেনেহ'লে গোটেই সংখ্যাটো এটা অযুগ্ম সংখ্যা হ'ব। গতিকে অযুগ্ম সংখ্যা কোনটো হ'ব এতিয়া ৭৮৯৯। ইয়াত ৩ নম্বৰ অপশ্যনটো আমাৰ শুদ্ধ অপশ্যন। ২ নম্বৰ প্ৰশ্ন ৯ আৰু ২৭ৰ এটা সাধাৰণ উৎপাদক। অপশ্যন দিয়া আছে ইয়াত ৬, ৪, ৩ আৰু ৫। আমি উৎপাদক বুলি ক'লে আমি ৯ৰ উৎপাদককেইটা উলিয়াই ল'ম। ৯ৰ উৎপাদক হ'ব ১ৰ লগত ৯ পূৰণ কৰিলে ৯ পাম আৰু ৩ৰ লগত ৩ পূৰণ কৰিলে ৯ পাম। তাৰমানে ৯ৰ উৎপাদক হ'ল ১, ৩ আৰু ৯, এইকেইটা হ'ল ৯ৰ উৎপাদক। তাৰপিছত আমি যদি চাওঁ ২৭ৰ উৎপাদক, ২৭ৰ ১ৰ লগত ২৭ পূৰণ কৰিলে আমি ২৭ পাম। তাৰপিছত ৩ৰ লগত ৯ পূৰণ কৰিলে আমি ২৭ পাম। গতিকে ২৭ৰ উৎপাদক হ'ব ১, ৩, ৯ আৰু ২৭, এইকেইটা হ'ল ২৭ৰ উৎপাদক। আমাক কৈছে সাধাৰণ উৎপাদক। সাধাৰণ উৎপাদক উলিয়াবলৈ হ'লে আমি ৯ৰ উৎপাদক আৰু ২৭ৰ উৎপাদকৰ মাজত কোনকেইটা মিলি আছে। ইয়াত যদি আমি চাওঁ ইয়াত ৩টো মিলি আছে, ইয়াতো ৩ মিলি আছে, গতিকে ৩টো হ'ব এটা সাধাৰণ উৎপাদক। ইয়াত আমাৰ অপশ্যনত এইকেইটাহে আছে, কিন্তু সাধাৰণ উৎপাদক ৯টোও হ'ব, কিন্তু ইয়াত আমাক দিয়া আছে ৩, ৪, ৩ আছে, গতিকে ৩টো হ'ব এটা ৯ আৰু ২৭ৰ এটা সাধাৰণ উৎপাদক। যদি ৯ দিয়া থাকিলে হ'লে আমি 9টো দিব পাৰিলোঁ হ'লে। ৩ নম্বৰ প্ৰশ্ন ইয়াত এইটো এটা চিৰিজ, এইটো গৈছে মানে সংখ্যা এটা, এই খালী ঘৰত কোনটো হ'ব ইয়াত সুধিছে। ৭, ৮, ১১, ১৬ এনেকৈ গৈ আছে, এনেকৈ হৈছে। ইয়াৰ পিছৰ সংখ্যাটো কোনটো হ'ব? ইয়াত অপশ্যন দিয়া আছে ২৫ হ'বনে, ৩৫ হ'বনে, ২৩ হ'বনে, ৩০ হ'ব। আমি যদি চাওঁ ৭ৰ লগত ১, ৭ৰ লগত ১ যোগ হৈ ৮ হৈছে। আকৌ ৮ৰ লগত ৩, ৮ৰ লগত ৩ যোগ হৈ ১১ হৈছে। এতিয়া ১ৰ পিছত ২টো যোগ নাই হোৱা, ৩ যোগ হৈছে, তাৰমানে এটা এৰি যোগ হৈছে। ৩ পিছত ১১ হ'ল, ১১ৰ পিছত ৫ যোগ হৈছে, ১১ৰ পিছত ৫ যোগ হৈ ইয়াত হৈছে ১৬। তাৰমানে এইখিনি হ'ল অযুগ্ম সংখ্যা। প্ৰথমৰ পৰা ১ৰ পৰা আৰম্ভ হৈ অযুগ্ম সংখ্যা ১, ৩, ৫, ৫ৰ পিছত ৬টো যুগ্ম সংখ্যা, ইয়াৰ পিছত আমি যোগ কৰিব লাগিব ৭, ৫ৰ পিছত অযুগ্ম সংখ্যাটো হ'ল ৭। গতিকে ১৬ৰ লগত যদি আমি ৭ যোগ কৰোঁ, ১৬ৰ লগত ৭ যোগ কৰিলে হৈ যাব ২৩। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 23টো ইয়াত শুদ্ধ অপশ্যন। ৪ নম্বৰ প্ৰশ্ন ১ কিলোগ্ৰাম মাছৰ দাম ২০০ টকা হ'লে ৭৫০ গ্ৰাম মাছৰ দাম হ'ব। ইয়াত ABCD অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় আমি লিখিব লাগে। আমি জানো ১ কিলোগ্ৰাম মানে হৈ গ'ল ১০০০ গ্ৰাম। ১ কিলোগ্ৰাম মানে হৈ গ'ল ১০০০ গ্ৰাম। আমি যদি চাওঁ ১০০০ গ্ৰামটো, ১০০০ গ্ৰামত ২৫০ গ্ৰাম কেইটা আছে আমি প্ৰথমতে চাম। যদি ২৫০ চাৰিটা লগ লাগিলে হৈ গ'ল আমাৰ ১০০০ গ্ৰাম, মানে ২৫০ গ্ৰাম চাৰিটা লগ লাগিলে আমাৰ ১০০০ গ্ৰাম হ'ল। ১০০০ গ্ৰামৰ দাম দিয়া আছে আমাক ২০০ টকা। গতিকে আমি যদি ২৫০ গ্ৰামৰ দাম উলিয়াম, ২৫০ গ্ৰামৰ দাম উলিয়াবলৈ এইটো আমাৰ, যদি আমি এইটো ভগ্নাংক চিত্ৰত চাওঁ ২৫০ গ্ৰামটো হ'ব ৪ভাগৰ এভাগ হ'ব, মানে ইয়াত 4টা ভাগ আছে, 250 গ্ৰামটো 4 ভাগৰ এভাগ। এই গোটেই 1 কিলোগ্ৰামৰ দাম হৈ গ'ল 200 টকা।
200 টকা হ'লে 4 এভাগৰ দাম হ'ব 50 টকা হ'ব তাৰমানে 250 গ্ৰামৰ মাছৰ দাম হ'ব 50 টকা আমাক কৈছে 750 গ্ৰাম আমি যদি 250 তিনিটা 250 তিনিটা যোগ হ'লে আমাৰ 750 হ'ব গতিকে আমাৰ 250 গ্ৰাম মাছৰ দাম পালো আমি 50 টকা গতিকে 750 গ্ৰাম মাছৰ দাম হ'লে 50 লগত আমি 3 পূৰণ কৰিব লাগিব আমি 3টো কি কাৰণে পূৰণ কৰিলো কাৰণ 250 লগত 3 পূৰণ কৰিলে 750 হ'ব 50 লগত 3 পূৰণ কৰিলে হ'ব আমাৰ 150 টকা গতিকে শুদ্ধ অপচনটো অপচন 6 প্ৰশ্ন 12 আৰু 10ৰ এটা সাধাৰণ গুণিতক হ'ল আমি যদি 12ৰ গুণিতক উলিয়াই যাওঁ 12 গুণিতক উলিয়ালে 12 গুণ 12 তেনেকৈ 12 লগত 2 পূৰণ কৰিলে হ'ব 24 তেনেকৈ গৈ থাকিব আমাৰ 12 24 12 লগত 3 পূৰণ কৰিলে 36 হ'ব 12 লগত 4 পূৰণ কৰিলে 48 হ'ব 12 লগত 5 পূৰণ কৰিলে 60 হ'ব তেনেকৈ আমাৰ 12 গুণিতকখিনি গৈ থাকিব 10ৰ গুণিতক যদি আমি চাওঁ 10 গুণ 10 10 গুণ 20 10 3 গুণ 30 40 50 60 আমাৰ এনেকৈ গৈ থাকিব এইকেইটাৰ ভিতৰত আমাৰ 60টো মিলি আছে এইটো হ'ল সাধাৰণ গুণিতক গতিকে ইয়াত শুদ্ধটো হ'ব অপচন আমাৰ বি হ'ব 7 নম্বৰ প্ৰশ্ন 2 মিলিমিটাৰত কিমান মিটাৰ আমাক ইয়াত দিয়া আছে মিলিমিটাৰ আমি জানো যে 1000 মিলিমিটাৰে 1 মিটাৰ গতিকে 2 মিলিমিটাৰ হ'বলৈ হ'লে 2 মিলিমিটাৰ হ'বলৈ হ'লে 1000 ভাগৰ 2 মিটাৰ হ'ব 1000 ভাগৰ 2 মিটাৰ হ'বলৈ হ'লে আমি ইয়াত তিনিটা শূন্য আছে ওপৰত থকা সংখ্যাটো তিনিটা সংখ্যা আগত দশমিক হ'ব যেহেতু ইয়াত এটা সংখ্যা আছে আৰু দুটা আমি শূন্য দি ল'ম শুদ্ধটো হ'ব অপচন আমাৰ 0.002 মিটাৰ চি নম্বৰটো ইয়াত শুদ্ধ হ'ব 8 নম্বৰ প্ৰশ্ন এটা আয়ত দিয়া আছে আয়তটোৰ পৰিসীমা কিমান হ'ব সুধিছে আমি জানো যে আয়তৰ পৰিসীমা সমান 2 পূৰণ দিশ যোগ প্ৰস্থ আয়তৰ পৰিসীমা সমান 2 পূৰণ দিশ যোগ প্ৰস্থ ইয়াত দিশ দিয়া আছে 9 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 4 সেন্টিমিটাৰ আমি যোগ কৰিছোঁ 9 4 13 ইয়াৰ লগত 2 পূৰণ কৰিলে হৈ গ'ল 26 সেন্টিমিটাৰ গতিকে ইয়াত এটা দিয়া আছে 26 বৰ্গ সেন্টিমিটাৰ আৰু এটা দিয়া আছে 26 সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ হ'বই নহয় পৰিসীমাটো সদায় সেন্টিমিটাৰে হ'ব যদি আমি কালি উলিয়াও তেতিয়া বৰ্গ সেন্টিমিটাৰ হ'ব গতিকে শুদ্ধটো হ'ব অপচন আমাৰ অপচন সি 9 নম্বৰ প্ৰশ্ন 1 লাখত কিমান হাজাৰ আমি 1 লাখ সংখ্যাটো যদি লিখোঁ একক দশক শতক হাজাৰ অযুত লাখ লাখত আমি 1 লাখ দিছোঁ একক দশক শতক হাজাৰ অযুত লাখ এইটো হ'ল 1 লাখ ইয়াত আমাৰ কিমান হাজাৰ কৈছে আমি যদি একক দশক হাজাৰ ইয়ালৈকে আমি যদি এইটো হাজাৰলৈকে আমি ঘৰ কৰি দিলোঁ ইয়াত হৈছে 100 হাজাৰ বাকীকেইটা হাজাৰ হৈ গ'ল গতিকে 100 হাজাৰ হ'ব 1 লাখত কিমান হাজাৰ হৈছে এইটো হ'ব 100 হাজাৰ 497 দিনত কিমান সপ্তাহ দিছে আমি জানো যে 7 দিনে এসপ্তাহ গতিকে আমি এই দিনটোক 497টোক আমি 7ৰে আমি হৰণ কৰিম 7ৰে হৰণ কৰিলে হ'ব 71 সপ্তাহ হ'ব গতিকে চি নম্বৰ অপচনটো আমাৰ শুদ্ধ